পৃষ্ঠকালি আৰু আয়তন অধ্যায় 12 অনুশীলনী 12.2 4 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। প্ৰশ্নটো কি কৈছে? চৌফাল আকৃতিৰ এটা কাঠৰ পেন ষ্টেণ্ডত কলম ৰাখিবলৈ 4টা অংক আকৃতিৰ ঘাট আছে। চৌফালৰ জোখ হ'ল 15 সেণ্টিমিটাৰ × 10 সেণ্টিমিটাৰ × 3.5 সেণ্টিমিটাৰ। প্ৰতিটো ঘাটৰ ব্যাসাৰ্ধ 0.5 সেণ্টিমিটাৰ আৰু গভীৰতা 1.4 সেণ্টিমিটাৰ। সম্পূৰ্ণ ষ্টেণ্ডটোৰ কাঠৰ আয়তন নিৰ্ণয় কৰা। এইটো আমাৰ ছবিটো দিয়া আছে। ইয়াত কলমটো আমাৰ কি আকৃতিৰ হৈ আছে? আমাৰ এটা শংকুৰ আকৃতি হৈ আছে। তেতিয়া আমি কিহৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিম? শংকুৰ আয়তনৰ ফৰ্মুলা। আকৌ এই ষ্টেণ্ডটো আমাৰ কি আকৃতি? এটা আয়তীয় গণকৰ আকৃতি। তেনেহ'লে আমাৰ আয়তীয় গণকৰ আকৃতি, আয়তীয় গণকৰ আয়তনৰ ফৰ্মুলা ব্যৱহাৰ কৰিম। তাৰপিছত কি কৈছে? সম্পূৰ্ণ ষ্টেণ্ডটোৰ কাঠৰ আয়তন নিৰ্ণয় কৰা। তেনেহ'লে আমি আয়তীয় গণকৰ আয়তনৰ পৰা শংকুৰ আয়তীয় গণকটো বিয়োগ কৰিলে আমাৰ সম্পূৰ্ণ ষ্টেণ্ডটোৰ কাঠৰ আয়তনটো আমাৰ ওলাই যাব। অকল আমাৰ ইয়াত কাঠৰ আয়তনটো উলিয়াব কৈছে। এতিয়া চাওঁ সমাধানটো কেনেকৈ কৰিম। আমি ছবিটো আঁকি ল'ম। এটা আমাৰ গণকীয় এইটো আমাৰ আয়তীয় গণকটো, আৰু ইয়াৰ ওপৰত আমাৰ কেইটা আছে? আমাৰ পেন ষ্টেণ্ড 4টা আছে শংকু আকৃতিৰ। ইয়াত এনেদৰে আছে 4টা। আৰু কি কৈছে? আমাৰ এটা পেন ষ্টেণ্ডটোৰ কলম ৰাখিবলৈ কলমকেইটা আমাৰ শংকু আকৃতিৰ আছে। ঘাটকেইটা এনেকৈ সোমাই আছে। আৰু চৌফালৰ জোখটো আয়তনটো আমি উলিয়াম L × B × H। ইয়াত কি আছে? আমাৰ দৈৰ্ঘ্য আমাৰ L 15, প্ৰস্থ আমাৰ 10 আছে, আৰু উচ্চতা গভীৰতা আমাৰ আছে, উচ্চতাটো 3.5 চৌফালটোৰ। সেইটো আৰু তাৰপিছত কি কৈছে? আমাক প্ৰতিটো কাঠৰ ব্যাসাৰ্ধ 0.5 আৰু গভীৰতা 1.5। ইয়াত যেনিবা মই আঁকিছোগৈ কাৰ নিচিনা? আমাৰ এইটো শংকু আকৃতিৰ নিচিনা। নহ'লে ব্যাসাৰ্ধ কিমান কৈছে? এইটো ব্যাসাৰ্ধ আমাৰ 0.5 আৰু গভীৰতা মানে শংকুটোৰ উচ্চতাটো এইটো কিমান আছে? 1.4 সেণ্টিমিটাৰ। এতিয়া আমি সলিউশ্যনটো কেনেকৈ কৰিম? ইয়াত চৌফাল মানে আমাৰ এইটো বুজাইছে। চৌফাল আকৃতিৰ কাঠৰ পেন ষ্টেণ্ডটোৰ দৈৰ্ঘ্য মানে L আমি কিমান? 15 সেণ্টিমিটাৰ দিয়া আছে। প্ৰস্থ B 10 সেণ্টিমিটাৰ আৰু উচ্চতা আমাক কিমান দিয়া আছে? 3.5 সেণ্টিমিটাৰ। এতিয়া আমি চৌফালৰ আকৃতিৰ
কাঠৰ ফেন ষ্টেণ্ডটোৰ আয়তন উলিয়াম। এতেকে চৌফাল আকৃতিৰ কাঠৰ ফেন ষ্টেণ্ডটোৰ আয়তন কি আছিলে আমাৰ L ইনটু B ইনটু H। এতিয়া আমি L ৰ মান বহাম। L ৰ মান 15, B ৰ মান 10, H ৰ মান 3.5। 15 ইনটু 10 ইনটু 3.5 যদি আমি পূৰণ কৰোঁ, ইনটু কৰোঁ, কিমান হয় 525 সেন্টিমিটাৰ কিউব। এতিয়া আমি আকৌ কি দিয়া আছে, শংকু আকৃতিৰ ব্যাসাৰ্ধ, ঘাটৰ ব্যাসাৰ্ধ। ঘাটটো কি আকৃতিৰ আমাৰ শংকু, এই ঘাটকেইটা আমাৰ শংকু আকৃতিৰ হয়। তেনেহ'লে আমি আকৌ শংকু আকৃতিৰ ঘাটৰ ব্যাসাৰ্ধ R ইকুৱেল কিমান আছে 0.5 সেন্টিমিটাৰ। গভীৰতা মানে হৈছে আমাৰ উচ্চতাটো। শংকু আকৃতিৰ উচ্চতা H কিমান আছে 1.4 সেন্টিমিটাৰ। তেনেহ'লে আমাৰ শংকু আকৃতিৰ ঘাটৰ আয়তন, এতেকে শংকু আকৃতিৰ ঘাটৰ আয়তন কি আছিলে আমাৰ 1/3 পাই R স্কোয়াৰ H। এতিয়া চোৱা 1/3 পাইৰ ভেলু 22/7, আৰৰ ভেলু 0.5, স্কোয়াৰ আছে আমাৰ দুবাৰ লিখিম 0.5 ইনটু 0.5, আৰু Hৰ ভেলু 1.4। এতিয়া 7ৰে 1.4 কেঞ্চেল কৰিলে 0.2 হয়। এতিয়া 22 ইনটু 0.5 ইনটু 0.5 ইনটু 0.2 কিমান হয়, ইনটু যদি কৰোঁ আমি 1.1 পাওঁ, আৰু তলত আছে আমাৰ 3। আকৌ 1.1 ডিভাইডেড বাই 3 হ'লে আমাৰ কি হয় 0.367 সেন্টিমিটাৰ কিউব। এতিয়া আমাৰ এইটো অকল এটা শংকুৰ, এটা আকৃতিৰ ঘাটৰ আমি আয়তন ওলালোঁ। শংকুৰ আমাৰ কেইটা আছিলে ঘাট, আমাৰ এইটো 1 2 3 4টা। তেনেহ'লে আমি 4ৰে পূৰণ কৰিম। 4টা অংকৰ আকৃতি ঘাটৰ, এতেকে 4টা শংকু আকৃতিৰ ঘাটৰ আয়তন কি হয় আমাৰ 4 ইনটু 0.367। তেনেহ'লে ইনটু কৰিলে কি হ'ব আমাৰ 1.468। আমি 1.468টো আমি 1.47 আমি লিখিব পাৰোঁ, যিহেতু এইটোতকৈ 6তকৈ 8টো ডাঙৰ। তোমালোকে ফুল এইটো লিখিলেও হয়। এতিয়া আমাক লাগে সম্পূৰ্ণ ষ্টেণ্ডটোত থকা কাঠৰ আয়তন। আমাক এইটোকে ওলাব দিছিলে, সম্পূৰ্ণ পেন ষ্টেণ্ডটোত কাঠৰ আয়তন কি হয় আমাৰ
পেন ষ্টেণ্ড চৌফাল আকৃতিৰ পেন ষ্টেণ্ডৰ আয়তন বিয়োগ শংকুৰ আয়তন। 4টা শংকুৰ আয়তন গাঁতৰ আকৃতিৰ গাঁতৰ আয়তনটো মাইনাছ কৰিলে আমাৰ ৰিজাল্টটো ওলাই যায়। এতিয়া চৌফাল আকৃতিৰ কাঠৰ পেন ষ্টেণ্ডৰ আয়তন আমি কিমান পাইছিলোঁ 525 মাইনাছ আকৌ 4টা শংকু আকৃতিৰ গাঁতৰ আয়তনটো আমি পাইছিলোঁ 1.47। এইটো যদি আমি বিয়োগ কৰোঁ কিমান হ'ব আমাৰ 523.53 সেন্টিমিটাৰ কিউব। এইটো হৈছে আমাৰ সম্পূৰ্ণ ষ্টেণ্ডটোৰ কাঠৰ আয়তন। প্ৰথমৰ পৰা চাই লোৱা। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে উলটি থকা শংকু আকৃতিৰ এটা পাত্ৰ আছে। ইয়াৰ উচ্চতা হ'ল 8 সেন্টিমিটাৰ আৰু মুক্ত হৈ থকা ইৰ্কভাগৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ। ইয়াৰ কাণলৈ চপচপীয়াকৈ পানী ভৰোৱা হ'ল। যেতিয়া 0.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ গোলকৰ কেইটামান ইহৰ গুলি পাত্ৰটোত ভৰোৱা হ'ল, পাত্ৰৰ 1/4 পানী ওলাই পৰিল। পাত্ৰটোত ভৰোৱা ইহৰ গুলিৰ সংখ্যা আমি নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা, শংকু আকৃতিৰ এটা পাত্ৰ আছে। প্ৰথমে আমি ছবিটো আঁকি ল'ম। কি আকৃতিৰ আমাৰ শংকু আকৃতিৰ। এইটো আমাৰ শংকুটো। তাৰপিছত কি কৈছে উচ্চতা আমাৰ 8 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ আমাৰ কিমান 5। এইটো আমাৰ এইটো কিমান সেন্টিমিটাৰ বুলি কৈছে আমাৰ 5 সেন্টিমিটাৰ আৰু উচ্চতাটো আমাৰ এইটো কিমান 8 সেন্টিমিটাৰ আছে। তাত কি কৈছে আৰু মুক্ত হৈ থকা ইৰ্কভাগ মুক্ত হৈ আছে আমাৰ এইখিনি ইৰ্কভাগৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ। এইটো মুক্ত হৈ আছে, খুলি দিয়া আছে। ইয়াৰ কাণলৈ চপচপীয়াকৈ পানী ভৰোৱা হ'ল। ইয়াত যদি আমি পানী ভৰোৱা হয় এইখিনি সোমাই আহিব পানীখিনি। যেতিয়া 0.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ গোলকৰ কেইটামান ইহৰ গুলি এনেকৈ আমি কিছুমান এইটো গুলি মানে কিমান ব্যাসাৰ্ধ 0.5। এইটো আমাৰ এটা বৃত্ত আকৃতিৰ হয়। গুলিকেইটা 0.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ কেইটামান ইয়াত যদি আমি ভৰোৱা হয় তেতিয়া কি হয়, ভৰোৱাৰ লগে লগে আমি কি হয় পাত্ৰৰ পৰা এই পানী ইয়াত যে ভৰোৱা পানীখিনি 1/4 পানী ওলাই পৰে। ইয়াত তুমি যিমানে এনেধৰণৰ গুলি ভৰোৱা হয় পানীখিনি সমানে আমাৰ ওলাই গৈ থাকিব। একে সমান মানে যিমানে ইহৰ গুলি ভৰাবা পানীখিনি ইমানে ওলাই গৈ থাকিব। পাত্ৰটো ভৰোৱা ইহৰ গুলিৰ সংখ্যা ইয়াত কেইটা গুলি ভৰালে তাৰ সংখ্যাটো আমি উলিয়াব লাগে। আমি চাওঁ সমাধানটো কেনেকৈ কৰিম। ইয়াত শংকু আকৃতিৰ পাত্ৰটোৰ উচ্চতা কিমান দিয়া আছে আমাক এইচ ইকুৱেলটো আমাক 8 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ কিমান আছে আমাক 5 সেন্টিমিটাৰ দিয়া আছে। 5 সেন্টিমিটাৰ দিয়া আছে। ইয়াত যিহেতু আমাৰ এটা গোলক এটাও আছে, ইয়াৰো ব্যাসাৰ্ধ বেলেগ আৰু শংকুৰো ব্যাসাৰ্ধ বেলেগ। তেতিয়া আমি কি কৰিম, শংকুৰ কাৰণে আমি উচ্চতাটো কি ধৰিম h1 আৰু ব্যাসাৰ্ধটো r1 ধৰিম। কাৰণ যিহেতু শংকুৰ আৰু গোলকীয় আকাৰৰ ব্যাসাৰ্ধবোৰ আমাৰ বেলেগ বেলেগ। সেইটো তাৰপিছত আকৌ গোলাকাৰ ইহৰ গুলিৰ সংখ্যাত আমি গুলিৰ ব্যাসাৰ্ধ কি দিয়া আছে ইয়াৰ আকৌ ব্যাসাৰ্ধ
আমি গোলকাৰৰ ব্যাসাৰ্ধতে আমি প্ৰথমে আমি শংকুৰ R1 ল'লোঁ, এইকাৰণে ইয়াৰ R2 ল'ম। কিমান আছে? 0.5 সেন্টিমিটাৰ আছে। ধৰো পাত্ৰটোত ভৰোৱা ইহৰ গুলিৰ সংখ্যা আমি কি ধৰিছোঁ? x ধৰিছোঁ। আমাক যেহেতু গুলিৰ সংখ্যা ওলাব দিছে, এইকাৰণে আমি গুলিৰ সংখ্যাতে আমি x ধৰিছোঁ। এতেকে পাত্ৰটোৰ পৰা কিমান পানী ওলাইছে বুলি কৈছে? 1/4 মানে কিমান হয়? আমাৰ 1/4 মনত ৰাখিবা। 1/4 মানে 1/4 এইটো পানী ওলাই আহে। পানী ওলাই আহে। এতেকে পাত্ৰটোৰ ভৰোৱা গোলাকাৰ ইহৰ গুলিৰ আয়তন সমান কাৰ লগত? পাত্ৰটোৰ পৰা ওলাই অহা পানীৰ আয়তনৰ লগত আমাৰ সমান বুলি কৈছে। এতিয়া চোৱা, এটা পাত্ৰটোত ভৰোৱা ইহৰ গুলিৰ সংখ্যাটা আমি কি লৈছিলোঁ? x পূৰণ আৰু আয়তন কি হ'ব আমাৰ? যেহেতু গোলাকাৰ, আমাৰ আয়তনটো কি আছিলে? 4/3 পাই r³ ইয়াত গোলাকাৰৰ আমি ব্যাসাৰ্ধটো কি লৈছিলোঁ? R2, ইয়াত R2³ ইকুৱেল কিমান শতাংশ আমাৰ পাত্ৰৰ পৰা ওলাই গৈছে পানী? 1/4 ওলাই পানীৰ আয়তনটো আমাৰ কি আকৃতি আছিলে? শংকুৰ আয়তন তেনেহ'লে 1/3 পাই r² আৰু ব্যাসাৰ্ধ আৰু h আমি R1 আৰু H1 লৈছিলোঁ। এইটো ইয়াত আমি এতিয়া বেলুখিনি বহাই দিম। তাৰপিছত আমি xৰ মান আমাৰ ওলাই আহিব। x যিহেতু আমাৰ কি হয়? পাত্ৰটোত ভৰোৱা ইহৰ গুলিৰ সংখ্যা। এতিয়া আমি মানখিনি বহাই যাম। x ইনটু 4/3। ইয়াত চোৱা, দুই চাইডে একে সংখ্যা থাকিলে আমাৰ এইটো কেঞ্চেল যায়। এই 3 কেঞ্চেল গ'ল, পাই কেঞ্চেল গ'ল। কি থাকিলে? x ইনটু 4। R2ৰ মান আমাৰ কিমান আছিলে? 0.5³ দিয়া। আকৌ 1/4 R1ৰ ভেলু আমাৰ কিমান আছিলে? 5 স্কোৱাৰ আছে আৰু H1ৰ ভেলু আমাৰ 8। ইয়াত x ইকুৱেল আমাৰ কিমান হ'ব? চোৱা, x প্ৰথমে এইটো আমি 0.5টো আমি 3বাৰ লিখিম, যিহেতু 3টা আছে। আকৌ 1/4 5 কেইটা আছে? 2টা আৰু ইনটু 8। এতিয়া চোৱা, 4ৰে 8ক কিমান গ'ল? কেঞ্চেল কৰিলে 2 টাইম গ'ল। এতিয়া চোৱা, x ইকুৱেল আমাৰ কি থাকিলে? 5 ইনটু 5 ইনটু 2। আকৌ এইখিনি আমাৰ পূৰণ হৈ থকাবোৰ ৰাইট চাইডে নিলে কি হ'ব? হৰণ হৈ যাব। এনেদৰে তাৰপিছত আমি এই পইণ্টখিনি আঁতৰাম। পইণ্টখিনি, এইখিনি পইণ্ট আমি কেইটা আছে? 1 2 3টা 4। ইয়াত কি ওপৰত 10 আহিব। তেতিয়া আমাৰ এই পইণ্টখিনি আঁতৰি যাব। এটা পইণ্টৰ কাৰণে 10, এইটোৰ কাৰণে এইটো 10 আৰু এইটোৰ কাৰণে এইটো 10। এইটো সকলোৱে জানে, জাষ্ট কেলকুলেশ্যনহে, পইণ্টখিনি
আঁতৰাইছোঁ। এতিয়া চোৱা আমাৰ এটা কেঞ্চেল, 5 5 কেঞ্চেল গ'ল, 5 5 কেঞ্চেল গ'ল, 2ৰে 4ক কেঞ্চেল কৰিলে 2, আকৌ 2ৰে 10ক কেঞ্চেল কৰিলে 5 5 5 কেঞ্চেল গৈছেনে? কি থাকিলে আমাৰ 10 × 10, 10 × 10 কিমান আমাৰ 100। তেনেহ'লে আমাৰ গোলাকাৰ ইহৰ গুলিৰ আয়তন আমি কিমান পালোঁ, সংখ্যাটো আমি কিমান পালোঁ? এতেকে পাত্ৰটোত বৰুৱা ইহৰ গুলিৰ সংখ্যা কিমানটা পালোঁ আমি? 1টা। এইটো আমাৰ এনসাৰ। আকৌ প্ৰথমৰ পৰা চাই লোৱা। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ। কি কৈছে 6 নম্বৰ প্ৰশ্নটো? এটা গোটা লোৱাৰ কুটা 220 সেন্টিমিটাৰ উচ্চতা আৰু 24 সেন্টিমিটাৰ ভূমি ব্যাস বিশিষ্ট বেলনেৰে গঠিত, যাৰ ওপৰভাগ 60 সেন্টিমিটাৰ উচ্চতা আৰু 8 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আন এটা বেলনে আবৃত কৰি আছে। কুটাটোৰ বৰ নিৰ্ণয় কৰা দিয়া আছে 1 ঘন সেন্টিমিটাৰ, লোৰ বৰ প্ৰায় 8 গ্ৰাম। পায়ৰ মান আমাক 3.14 ব্যৱহাৰ কৰিব কৈছে। এতিয়া আমাক কি কৈছে? প্ৰথমে আমি ছবিটো আঁকি ল'ম, তেতিয়া আমি গম পাই যাম কি কৰিব লাগে। এটা বেলন আছে, এইটো আমি বেলন মানে আমি চুঙা। কিমান কৈছে? এটা গোটা লোৱাৰ কুটা 220 সেন্টিমিটাৰ উচ্চতা আৰু 24 সেন্টিমিটাৰ ভূমি ব্যাস। কি কৈছে? আমাৰ উচ্চতাটো কিমান কৈছে? ইয়াৰ উচ্চতাটো আমাৰ 220 সেন্টিমিটাৰ আৰু ভূমি ব্যাসটো আমাৰ কিমান আছে? এইটো 24 সেন্টিমিটাৰ। বেলনেৰে গঠিত, যাৰ ওপৰভাগ 60 সেন্টিমিটাৰ উচ্চতা আৰু 8 সেন্টিমিটাৰ ব্যাসাৰ্ধ আন এটা বেলন আছে। ইয়াৰ ওপৰত আকৌ আৰু এটা বেলন আছে বুলি কৈছে। এনেদৰে আৰু এটা বেলন আছে, যাৰ উচ্চতা আমাৰ কিমান কৈছে? ইয়াৰ উচ্চতাটো আমাৰ 60 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ এইটো ব্যাসাৰ্ধ আমাৰ ইয়াৰ পৰা কিমান? 8 সেন্টিমিটাৰ আবৃত কৰিছে। কুটাটোৰ বৰ নিৰ্ণয়, এটা এটা কুটা এটা হ'ল। এই কুটাটোৰ আয়তন কিমান বুলি ক'লে আমি এই দুটাৰ যোগফলটো, প্ৰথম এইটো এটা বেলন আৰু দ্বিতীয় বেলনটো এইটো, এই দুটাৰ যোগ কৰিলে আমি ইয়াৰ কুটাটোৰ, এইটো কুটা এটা হৈ গ'ল, কুটাটোৰ আয়তন পাম। আৰু তাৰপিছত কি কৈছে? 1 ঘন সেন্টিমিটাৰ, লোৰ বৰ প্ৰায় 8 গ্ৰাম। 1ৰ যদি 8 হয়, আমি যিটো এটা আয়তন পাম এইটোৰ কিমান হ'ব বুলি ক'লে আমি পূৰণ কৰিলে আমাৰ এনচাৰটো ওলাই যাব। প্ৰথমে এইটো আমি এটা এটাকৈ উলিয়াই ল'ম। এইটো আমি প্ৰথম কুটা বুলি কৈছোঁ, ফাৰ্ষ্ট। এইটো আমি দ্বিতীয় কুটা বুলি কৈছোঁ, ফাৰ্ষ্ট ছেকেণ্ড। এতিয়া আমি সমাধানটো কৰোঁ। ধৰোঁ প্ৰথম কুটাৰ ওপৰৰ দ্বিতীয় কুটাটো স্থাপন কৰা আছে। এইটো দেখিছে, প্ৰথমটোৰ ওপৰত দ্বিতীয়টো আছে। এতিয়া প্ৰথম কুটাৰ উচ্চতা আমাক দিয়া আছে, উচ্চতা h 220 সেন্টিমিটাৰ, ব্যাস আমাক দিয়া আছে 24 সেন্টিমিটাৰ। তেনেহ'লে আমাৰ ব্যাসাৰ্ধ কিমান হ'ব? প্ৰথমটোৰ কাৰণে আমাৰ চব বেলেগ বেলেগ যে, সেইকাৰণে ইয়াত আমি R1 আৰু H2 H1 ল'ম নিজৰ সুবিধাৰ কাৰণে।
একে একে ল'লে তোমালোকৰ কনফিউজ হৈ যাব পাৰে সেইকাৰণে প্ৰথমৰ কাৰণে H1 আৰু দ্বিতীয়টোৰ কাৰণে R2 ব্যাসাৰ্ধ কিমান হ'ল 12 সেন্টিমিটাৰ R2 এইটো তোমালোকে সেপাৰেটকৈ উলিয়াব পাৰা বা একেলগে সংযোগ কৰি উলালে হ'ল আমাৰ মই একেলগে উলিয়াম এতিয়া দ্বিতীয় খুঁটাৰ উচ্চতা দ্বিতীয়টোৰ কাৰণে আমি H2 কিমান দিছে আমাৰ 60 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ দিয়া আছে আমাক 8 সেন্টিমিটাৰ R2 লৈছোঁ দ্বিতীয় সেকেন্ড এতিয়া আমাৰ কি কৈছে গোটা লোহাৰ খুঁটাটোৰ আয়তন এটাকে গোটা লোহাৰ খুঁটাটোৰ আয়তন কি হৈছিলে প্ৰথমটোৰ কাৰণে আমাৰ প্ৰথম খুঁটাৰ আয়তন প্লাস দ্বিতীয় খুঁটাৰ আয়তন এতিয়া প্ৰথম খুঁটাৰ আয়তন আমি কি জানো খুঁটাটো যেহেতু আমাৰ বেলন আকৃতিৰ তেনেহ'লে বেলনৰ আয়তনটো আমাৰ কি আছিল পাই r স্কয়াৰ h কিন্তু r1 আমি লৈছিলো এখানে r1 h1 লিখিম আকৌ দ্বিতীয় পাই r2 স্কয়াৰ h2 এনেদৰে এতিয়া আমি মানখিনি বহাম ইয়াত কি কমন আহিব পাৰে আমাৰ পাইটো আমি উলাই দিও r1 স্কয়াৰ h1 প্লাস r2 স্কয়াৰ h2 এতিয়া আমি মানখিনি বহাম পাই r1 স্কয়াৰ r1 এর ভ্যালু আমার কিমান আছিল এতিয়া আমি মানখিনি চাওগে r1 এর কিমান আছিল h1 এর 220 r1 এর 12 আকৌ h2 60 r2 8 এইখিনি মান আমি ইয়াত বহাম চাইলোৱা মানখিনি এতিয়া ইয়াত বহাম r1 এর আছিল 12 দুটা আছে এখানে 12 * 12 লিখিম স্কয়ার লিখিব পাৰা একেই কথা h1 এর ভ্যালু 220 প্লাস r2 এর ভ্যালু 8 স্কয়ার 8 * 8 লিখিম h2 আমার কিমান h2 আমার 60 এটা পাইৰ মান আমাক কিমান লব কৈছে 3.14 বহাই দিলো 12 * 12 * 220 ইনটু কৰিলে 31680 plus 8 * 8 * 60 কৰিলে আমাৰ 3840 আকৌ 3.14 31680 plus 3840 যদি কৰো আমাৰ কিমান হয় 35520 আকৌ আমি যদি এটো ইনটু কৰো কিমান আমাৰ কিমান হল আমাৰ 111532.8 সেন্টিমিটার কিউব পালো এতিয়া সোয়া তোমালোকক কি দে 1 কোন সেন্টিমিটার মানে সেন্টিমিটার কিউব লোৰ ভৰ প্ৰায় কিমান দিয়া আছে 8 গ্ৰাম কেনে হলে 111532.8 সেন্টিমিটার কিউবৰ কিমান হ'ব বুলি কলে আমি কি কৰিম ইনটু কৰিম এটাকে 1 সেন্টিমিটার কিউব লোৰ ভৰ কিমান 8 গ্রাম এটাকে 111532.8 সেন্টিমিটার কিউব লোৰ ভৰ কিমান হ'ব 111532.8 into 8 into কৰিলে আমাৰ কিমান হ'ব 892.262.4 892.262.4 গ্রাম তোমালোকে এটো কেজি লৈ ৰূপান্তৰ কৰিব পাৰা কনভাৰ্ট কৰিব পাৰা না এনেকৈ থলো হৈ যায় যদি গ্ৰামটো আমি কেজি লৈ যদি পৰিৱৰ্তন কৰো তোমালোকৰ যেটো এনসাৰটো কেজিত আছে 1000 এ হৰণ কৰি দিলে হৈ যায়
89262.4/1000 এইটো আমাৰ কেজি হ'ল। তেতিয়া এই দশমিকটো তিনিটাৰ আগলৈ আহি যাব, কলৈ আহি যাব 1 2 3 ইয়াত আহি যাব। তেনেহ'লে 892.264 কেজি এনেদৰে লিখিব পাৰা। বা এইটোৱে তোমালোকৰ লাষ্ট ইয়ালৈকে লিখিলেও হয়, কিন্তু তোমালোকৰ কিতাপত কেজিত থকাৰ কাৰণে মই কেজিলৈ পৰিৱৰ্তন কৰি দিছোঁ। আৰু তোমালোকৰ 892 পইণ্টৰ পিছত অকল দুটা লিখিব পাৰা, লিখিম গ'লে কেজি এনেদৰে আছে এনচাৰটো। তোমালোকে অকল ইয়ালৈ লিখিলেও হয়, যিহেতু তোমালোকৰ কিতাপত এনেদৰে থকাৰ কাৰণে মই কেজিলৈ ৰূপান্তৰ কৰিছোঁ। এতিয়া প্ৰথমৰ পৰা চাই লোৱা। ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।